নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ চন্দ্ৰ ৰাশি বা জন্ম ৰাশি কুম্ভ ৰাশি, তেন্তে আজিৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকক। কিয়নো 2026 চনৰ জুলাই মাহ আপোনাৰ জীৱনত এনে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, প্ৰেম, পাৰিবাৰিক জীৱন, স্বাস্থ্য আৰু ভাগ্য এই সকলো দিশতে প্ৰভাৱ পেলাব। এই মাহত কিছুমান কাম আপুনি আশা কৰাতকৈ অলপ পলমকৈ সম্পূৰ্ণ হ'ব। বহু সময়ত এনে অনুভৱ হ'ব পাৰে যে ইমান পৰিশ্ৰম কৰাৰ পিছতো ফলাফল পোৱা নাই, কিন্তু হতাশ নহ'ব, কাৰণ এই সময়খিনিয়ে আপোনাৰ ধৈৰ্য, আত্মবিশ্বাস আৰু ব্যৱসায়ৰ পৰীক্ষা ল'ব। যিসকলে এই পৰীক্ষাত অটল থাকিব, তেওঁলোকৰ বাবে মাহৰ শেষৰ ফালে সফলতাৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা যথেষ্ট শক্তিশালী। বিশেষকৈ শনিদেৱৰ কৃপা আপোনাৰ ওপৰত লাহে লাহে শক্তিশালী হ'ব। গতিকে এই মাহত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সলনি বিচক্ষণতা আৰু ধৈৰ্যৰে আগবাঢ়ক। সঠিক সময়ত লোৱা এটা সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আজিৰ এই বিষয়ত ৰাশিফলটো আমি জানিম। কেৰিয়াৰ আৰু ব্যৱসায়ত কি কি সুযোগ আহিব, আৰ্থিক অৱস্থা কেনেকুৱা থাকিব, প্ৰেম আৰু বৈবাহিক জীৱনত কি পৰিৱৰ্তন হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত কি সাৱধানতা ল'ব লাগিব, আৰু কোনবোৰ সহজ জুটিকীয় উপায়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই কম এটা বিশেষ উপায় যিয়ে জুলাই মাহত আপোনাৰ জীৱনৰ বহু বাধা আঁতৰাই সফলতা পথ মুকলি কৰাত সহায় কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, কুম্ভ ৰাশি জাতক জাতিকাসকলক বায়ু ৰাশি বুলি গণ্য কৰা হয়, আৰু এই ৰাশিৰ অধীনত জন্ম লোৱা মানুহবোৰ বুদ্ধিমান, দূৰদৰ্শী, স্বাধীন আৰু উদ্ভাৱনীমূলক। ভিৰৰ পৰা নিজকে পৃথক কৰি ভাল পায়, কিন্তু তেওঁলোকৰ অতিমাত্ৰা চিন্তা কৰা আৰু সিদ্ধান্ত লোৱাত বিলম্ব কৰাৰ অভ্যাস কেতিয়াবা তেওঁলোকৰ বাবে সমস্যা হৈ পৰিব পাৰে। এই মাহত আপুনি আপোনাৰ অভিজ্ঞতা আৰু জ্ঞানৰ দ্বাৰা সম্পূৰ্ণৰূপে উপকৃত হ'ব। প্ৰিয় দৰ্শক, আমি যদি চাওঁ কেৰিয়াৰৰ ক্ষেত্ৰত জুলাই মাহটো স্বাভাৱিক হ'ব, কিন্তু সফলতা লাভ কৰিবলৈ আপুনি আগৰ তুলনাত অধিক কষ্ট কৰিব লাগিব। সময়মতে সম্পূৰ্ণ নোহোৱা বহু কাম থাকিব, যাৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। কৰ্মস্থলীত সহকৰ্মীৰ বাবে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখক। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, ধৰি লওক আপুনি চাকৰি সলনি কথা ভাবিছে, তেন্তে খৰখেদা নকৰিব। প্ৰথমতে সকলো বিকল্প ভালদৰে বিবেচনা কৰক। নতুন চাকৰি সুযোগ আহিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত লোৱাৰ পিছতহে আগবাঢ়িব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি যাব লাগিব। সফলতাৰ সম্ভাৱনা আছে যদিও ধৈৰ্য অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ ব্যৱসায়ৰ দিশ, ব্যৱসায়িকসকলৰ বাবে এই মাহটো হ'ব মিশ্ৰিত বেগ। নতুন বিনিয়োগ বা ডাঙৰ চুক্তি কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লওক। অংশীদাৰিত্ব কাম কৰা সকলে লিখিত চুক্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। মাহৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক অগ্ৰগতিৰ উন্নতি হ'ব পাৰে, আৰু আবদ্ধ হৈ থকা ধন উদ্ধাৰৰ সম্ভাৱনাও থাকিব পাৰে। আৰ্থিক পৰিস্থিতি যদি চাওঁ, এই মাহত বিত্তীয় সন্দৰ্ভত অলপ সাৱধানতাৰ কথা কোৱা হৈছে, আৰু আয় সুস্থিৰ হৈ থাকিব, কিন্তু খৰচো ক্ৰমাগতভাৱে বৃদ্ধি পাব পাৰে। ঘৰুৱা প্ৰয়োজন, বাহন, স্বাস্থ্য বা পৰিয়ালৰ বিষয়ৰ বাবে অপ্ৰত্যাশিত খৰচ প্ৰয়োজন হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰি বাজেট বজাই ৰাখক। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ পিছতে কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সম্পৰ্ক যদি চাওঁ, মাহৰ আৰম্ভণি আপোনাৰ পৰিয়ালৰ বাবে অলপ মানসিক চাপৰ হ'ব পাৰে। সৰু সৰু কথাবোৰক লৈ মতানৈক্য হোৱাৰ সম্ভাৱনা থাকে, গতিকে সংগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পৰিয়ালৰ কোনো বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে। মাহটোৰ দ্বিতীয়াৰ্ধত উন্নত হ'ব পাৰিবাৰিক পৰিৱেশ। পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ অধিক সুষম হৈ পৰিব। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সমৰ্থন লাভ কৰিব, আৰু আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। প্ৰেমৰ দিশ যদি চাওঁ, জুলাই মাহ হ'ব ৰোমান্টিক সম্পৰ্কৰ বাবে। যদিও কিছুদিনৰ পৰা আপোনাৰ সম্পৰ্কত দূৰত্ব বা ভুল বুজাবুজি আছে, তেন্তে সেইবোৰ সমাধানৰ বাবে এইটো এটা ভাল সুযোগ হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত বিশ্বাস বাঢ়িব। ভৱিষ্যতৰ বিষয়ে ইতিবাচক আলোচনাও হ'ব পাৰে। বিবাহিত দাম্পতীয়ে বৈবাহিক জীৱনৰ উন্নতি দেখিবলৈ পাব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব, আৰু আপুনি একেলগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে যদি চাওঁ, এই মাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব।
তেওঁলোকৰ মন কেতিয়াবা বিচৰণ কৰিব পাৰে, কিন্তু নিয়মিতভাৱে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে ক্ৰমান্বয়ে তেওঁলোকৰ কষ্টৰ ফল দেখিবলৈ পাব। স্বাস্থ্যৰ দিশ যদি চাওঁ, এই মাহত স্বাস্থ্যৰ সন্দৰ্ভত সাৱধানতাৰ পৰামৰ্শ দিয়া হৈছে। পেটৰ সমস্যা, গেছ, বদহজম, অনিদ্ৰা, মানসিক চাপে আপোনাক আমনি কৰিব পাৰে। সময়মতে খাব লাগে, প্ৰচুৰ পৰিমাণে পানী খাওক আৰু যথেষ্ট টোপনি লওক। যদি আপোনাৰ ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগ আছে তেন্তে অৱহেলা এৰক, নিয়মীয়াকৈ পৰীক্ষা অব্যাহত ৰাখিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব। যোগাসন, প্ৰণায়াম আৰু ৰাতিপুৱা খোজ কাঢ়িলে উপকাৰী হ'ব। এই মাহত কি কৰিব? সকলো কামতে ধৈৰ্য আৰু পৰিকল্পনা প্ৰয়োগ কৰক। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে সময় কটাওক। খং আৰু খৰখেদা পৰিহাৰ কৰক। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয় ল'ব। শুভ ৰং, শুভ সংখ্যা আৰু শুভ দিন যদি চাওঁ, শুভ ৰং নীলা আৰু আকাশ নীলা, শুভ সংখ্যা 8 আৰু 4, শুভ দিন শনিবাৰ আৰু বুধবাৰ। বিশেষ প্ৰতিকাৰ যদি চাওঁ, যিহেতু আমি প্ৰথমতে কৈছিলোঁ যে আমি বিশেষ প্ৰতিকাৰৰ কথা কওঁ, ভগৱান হনুমানক প্ৰতিদিনে আপুনি ভক্তিৰে পূজা কৰক। মংগলবাৰ আৰু শনিবাৰে সুন্দৰকাণ্ড পাঠ কৰি শনিদেৱ মন্দিৰত সৰিয়হ তেলৰ বন্তি জ্বলাওক। আটকজনক সহায় কৰক আৰু কলা তিল বা সৰিয়হ তেল দান কৰক। এনে কৰিলে শনি আশীৰ্বাদ আহিব আৰু মানসিক চাপ কমি যাব আৰু জীৱনৰ বাধাবোৰ ক্ৰমান্বয়ে আঁতৰি যাব। মুঠতে 2026 চনৰ জুলাই মাহটো কুম্ভ ৰাশিৰ বাবে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু প্ৰজ্ঞাৰ মাহ হ'ব। প্ৰথম অৱস্থাত কিছুমান প্ৰত্যাহ্বান আৰু বাধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু যদি আপুনি ইতিবাচক মনোভাৱ আৰু অনুশাসনেৰে আগবাঢ়ি যায় তেন্তে মাহৰ শেষৰ ফালে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয় হ'ব। গতিকে আত্মবিশ্বাস বজাই ৰাখক আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰক। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ জুলাই মাহৰ আজি আমি যিহেতু আলোচনা কৰিলোঁ আজি কুম্ভ ৰাশিৰ ওপৰত আজি বিশদ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আজি আপোনাৰ ধৰি লওক পৰিয়ালবৰ্গই হওক বা বন্ধু বান্ধৱীয়ে হওক যিসকল কুম্ভ ৰাশিৰ হয় তেখেতসকলক পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জয় হনুমান আজি কমেণ্ট এটা কৰিব, জয় হনুমান বুলি, জয় বজৰং বুলি কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ৰাশিফলৰ ভিডিঅ' বা বিভিন্ন আজি ক'বলৈ গ'লে জ্যোতিষৰ আজি ভিডিঅ' আজি এই চেনেলত দিয়া হয়। আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।